নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকলৈ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বিষয় লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। তে বন্ধু-বান্ধৱীসকল, কি এই গুৰুত্বপূৰ্ণ খবৰ মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন বিভাগৰ 4,50,000 কৰ্মচাৰীৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰা হৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যেই গম পাইছে যে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰা হৈছে। 62 বছৰলৈ কৰ্মচাৰীসকলৰ বয়স বৃদ্ধি কৰা হৈছে। কৰ্মচাৰীসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব পাৰি, কাৰণ বহুতো বাতৰি কাকত, ছ'চিয়েল মিডিয়াত আজি 1-1.5 বছৰে শুনা পাই আহিছিল যে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰা হ'ব। বৰ্তমান আপোনালোকলৈ সুখবৰ আহিছে যে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 62 বছৰলৈ বৃদ্ধি কৰা হৈছে। ই এটি অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুখবৰ। লগতে 2026 জানুৱাৰীৰ পৰা 8ম দৰমহা আয়োগ আৰু পুৰণি পেন্সন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হ'ব। কৰ্মচাৰীসকলৰ গৃহ ঋণ 30 লাখলৈ বৃদ্ধি কৰা হৈছে আৰু লগতে বিনামূলীয়া স্বাস্থ্য আঁচনিৰো ব্যৱস্থা কৰা হৈছে। ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰা আৰু লগতে গ্ৰেজুৱেট কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাৰ আদিৰো ব্যৱস্থা কৰা হৈছে। তে বন্ধু-বান্ধৱীসকল, এই আছিল কৰ্মচাৰীসকলৰ লগত জড়িত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।